আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। উপৰোক্ত বক্তাসকলে কথা কৈছে শুনিছে, মই বেছি দীঘলীয়া নকৰো কাৰণ আমাৰ সাংসদ মহোদয়ে গোটেই কথাখিনি কব, আপোনালোকেও তেওঁৰ কথা শুনিবলৈ ৰখি আছে। সন্মুখত বহুত বিপদ। এতিয়া যে ইয়াত বহি আছে এজন মানুহৰ বিপদৰ পৰা নিষ্ঠাৰ নাইকিয়া এটা অৱস্থাত আছো। আপোনালোকে বুজি পাইছেনে নাই? সাংসদ মহোদয়ৰো বিপদ আহি আছে, বিধায়ক মহোদয়ৰো বিপদ আহি আছে। কাৰণটো কওঁ শুনক। এই যে উজনিত যে বানপানী আহিল, তাত তেতিয়া সাংসদ বিধায়ক বুলি ঘৰ বাছি বাছি বিপদ আহিছে নেকি? সকলোৰে বিপদ আহিছে নে নাই? এই বিপদে আমাক কাকো কিন্তু পৰিত্ৰাণ দিয়া নাই। এনেকুৱা বিপদ এই বিজেপি চৰকাৰৰ দিনত, অনাগত দিনত গোটেই অসমবাসীৰ কাৰণে বিপদ আহি আছে। আৰু তলকিব নোৱাৰাকে এই বিপদত কিন্তু এই বিপদৰ পানীয়ে হিমন্ত বিশ্ব শৰ্মাকো যে উটুৱাই নিব, হিমন্তই তলকিব নোৱাৰিব। আজি বানপানীৰ যিটো মানৱ সৃষ্ট যিটো উজনিৰ মহাপ্ৰলয় হল, কাজিৰঙাত তাতকে ভয়ংকৰ হবলৈ গৈ আছে। আৰু কাজিৰঙাত যদি সেই ভয়ংকৰ প্ৰলয় আৰম্ভ হয়, চামগুৰি বাচি যাব নেকি? বাচিবনে? নাবাচিব। আজি মই গুৱাহাটীৰ পৰা আহিছো, ৰাতিপুৱা 6টাতে ওলাই মই আধা ৰাস্তাত ৰখি আহিছো। কিয় সোনকালে আহিছো জানে? কাৰণ যদি বৰষুণ আহে গুৱাহাটীৰ পৰা মই ওলাই আহিব নোৱাৰো। গোটেই অসম সৰ্বত্ৰ বিপদৰ সন্মুখীন হৈছে। আজি খবৰ কাগজখন পঢ়িছে নে নাই আপোনালোকে? মই জেএনজি ল'ৰা ছোৱালী বিলাকক চব কলেজৰ ল'ৰা ছোৱালী আছে, সেইকাৰণে আপোনালোকক কৈছো খবৰ কাগজ পঢ়িব। সবকা সাথ সবকা বিকাশৰ কথা কোৱা চৰকাৰে ডাবল ইঞ্জিন চৰকাৰৰ দিনত 2 বছৰত 1 লাখ স্কুল চৰকাৰী বন্ধ হল। দৈনিক 25খনকৈ স্কুল বন্ধ হৈছে ভাৰতবৰ্ষত, আৰু অসমত 9,000 স্কুল বন্ধ হল। আৰু তাকেই যেতিয়া আমাৰ বিধায়কসকলে প্ৰশ্ন কৰে, শিক্ষামন্ত্ৰীয়ে উত্তৰ কি দিয়ে জানে? যে আজিকালি বোলে ছোৱালীৰ সন্তান জন্মটো কম হয়, গতিকে বোলে স্কুলত ল'ৰা ছোৱালী নাযায়। এনেকুৱা অবান্তৰ কথা কোৱা শিক্ষামন্ত্ৰীয়ে আপোনালোকে ক'ৰবাত দেখিছে নেকি? নাই দেখা। সেইকাৰণে মই আপোনালোকক এই জেএনজি যিসকল ল'ৰা ছোৱালী আছে, কলেজৰ যিসকল ল'ৰা ছোৱালী আছে, যুৱক যিসকল ইয়াত আছে, আজি ইয়াত 90% যুৱ কংগ্ৰেছৰ ল'ৰা ছোৱালী যুৱক আছে, কংগ্ৰেছ বুলি নহয়, সকলো স্থানীয় যুৱক আছে স্কুল কলেজৰ। এই যুৱকসকলে যদি নিজক ভাল পায়, আৰু পিতৃ মাতৃয়ে যদি যুৱকসকলৰ ভৱিষ্যত সুৰক্ষাৰ কথা চিন্তা কৰিছে, তেতিয়াহ'লে এই দিছপুৰত আৰু দিল্লীত বহি থাকে হঠকাৰে এইখন চৰকাৰক আমি উঠাব লাগিব নে নালাগিব? লাগিব। আৰু সবতছে দুখৰ ডাঙৰ কথাটো, আজি উপনিৰ্বাচন কি কাৰণত হবলগীয়া হল? এইখন চৰকাৰ, যিখন চৰকাৰে কংগ্ৰেছৰ ঘৰ ভাঙিবলৈ গৈ তেওঁলোকে বাৰে প্ৰতি বছৰত ইটো সমষ্টিত বাই ইলেকশ্যন, সিটো সমষ্টিত বাই ইলেকশ্যন। টকা পইচা কাৰ? আমাৰ টকা পইচা হয় নে নহয়? এই যে আকৌ ইলেকশ্যন হব, যিজন মানুহৰ নাম নলওঁ, এজন মানুহৰ নাম লৈ থাকিলে একচুৱেলি এইটো পাপহে হব, নাম লব নালাগে। যিজন মানুহে নগাঁৱৰ পৰা দুবাৰকৈ জিকি গৈ নগাঁৱৰ মানুহক অপমান কৰি বিজেপিত গৈছে, তাৰ প্ৰত্যুত্তৰ নগাঁওবাসীয়ে এবাৰ দিব লাগিব নে নালাগিব? লাগিব। গতিকে এনেকুৱা ঠগ প্ৰবঞ্চনা কৰা, ৰাইজক তেওঁলোকে অসন্মান কৰা সেইজন কেণ্ডিডেটক এবাৰ ইয়াত সোমাব দিব নেকি আপোনালোকে? দিবনে? মই সেইকাৰণে কৈছো, আমি ইয়াৰ পৰা এজন উপযুক্ত প্ৰাৰ্থী দলে দিব, আৰু আমি বিপুল ভোটত তেওঁক বিধানসভালৈ আমি পঠাব লাগিব। 29ত চৰকাৰ বদলি হব। আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ আপুনি গোটেই প্ৰগ্ৰেম বিলাক দেখি আছে। মই আজি এই মিটিঙতে আমাৰ সন্মানীয় অভিভাৱক, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ সভাপতি, আৰু আমাৰ চামগুৰি সমষ্টিৰ অভিভাৱক মই ৰকিবুল হুছেইন ডাঙৰীয়াক ক'ব বিচাৰিছো, তাঞ্জিলটো আছে, কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া জ্যেষ্ঠ এজন ৰাজনীতিবিদ হিচাপে তেখেতক কৈছো যে আমাৰ যি 8টা সমষ্টি, এই 8টা সমষ্টিত ৰাজনীতি জিকাৰ অংকটো ৰকিবুল হুছেইন ডাঙৰীয়া ভালকে জানে। প্ৰায় 50-55 বছৰ ৰাজনীতিৰ যিটো কেমেষ্ট্ৰি আৰু মেথমেটিক্স ভালকে তেখেতে বুজি পায়। আৰু সেইকাৰণে আমি কৈছো যে এইবাৰ নগাঁও সমষ্টিত যেনেকে সেইজন মানুহক আপুনি দুবাৰ জিকোৱাৰ দায়িত্ব লৈছিলে, এইবাৰ আপুনিও গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত এই চিটটো উদ্ধাৰ কৰাৰ দায়িত্ব লব লাগিব। আমি পাৰিম। সন্মুখত ডাঙৰ বিপদ, ডেইলি স্কুল বন্ধ হৈছে, ৰিহেব
ৰিহেব চেণ্টাৰ বাঢ়ি গৈছে। উত্তৰ পূৰ্বাঞ্চলত 50 লাখ ল'ৰা ছোৱালী ড্ৰাগছৰ কবলত আসক্ত হৈছে। চৰকাৰে ৰিহেব চেণ্টাৰ খুলিছে ঠিকেই, কিন্তু চৰকাৰে স্কুলত ল'ৰা ছোৱালী নিব পৰা নাই। এই প্ৰাক্তন আমাৰ মন্ত্ৰী বৰ্তমানৰ সাংসদক সোধক, চৰকাৰী স্কুলত তেখেতে পঢ়িছিলে নে নাই? আপোনালোকে ইয়াত যিমানবিলাক মানুহ আছে চৰকাৰী স্কুলত পঢ়িছিলে নাই? ময়ো চৰকাৰী স্কুলত ভালকে পঢ়ি আহিছিলো, কিন্তু আজি চৰকাৰে হাল আৰি শিয়াল খেদি এতিয়া আপোনালোকে ভয়ংকৰ কথাটো কৈ গলে খুব ভয় খাব, হাত ভৰি লুকাব যে এইবিলাক ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হব। চৰকাৰে ৰাজহৰ কাৰণে মদৰ যিবিলাক বন্ধ থাকে, এই মদৰ বন্ধত 22 কোটি টকাকৈ মাহিলী বন্ধৰ পৰা মদ বিক্ৰী কৰাৰ টাৰ্গেট ধৰি দিছে। যদি মাহত এটা বন্ধৰ পৰা 22 কোটি টকাৰ মদ বিকিব লাগে, তেতিয়াহ'লে মদ কোনে খাব লাগিব? এই উঠি অহা যুৱ প্ৰজন্মই মদ খাব লাগিব নে নালাগিব? মই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ধিক্কাৰ আৰু গৰিহণা দিছো যে টেক্সৰ কাৰণে মদ আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা বেপাৰ চলাই এই যুৱ প্ৰজন্মক যি বিফলতা পৰিচালনা কৰি পুনৰ অসমলৈ ভৱিষ্যত প্ৰজন্মক ঠেলি নিছে, তাৰ প্ৰত্যুত্তৰ যদি অসমৰ ৰাইজে আৰু মাতৃ সমাজে এই উপ নিৰ্বাচনত দিব নোৱাৰে, তেন্তে যুগে যুগে ইতিহাসত এই যুৱ প্ৰজন্মক বিপথে নিয়াৰ কাৰণে প্ৰত্যেকজন অসমীয়া মানুহে ইতিহাসত কলা কৰে লিখা থাকিব। যেনেকে চমুৱা ডাঙৰীয়াই কৈছিল যে ঘৰ জ্বলোতে নুমুৱাবলৈ চৰাইটোৱে যেনেকে এটুপ পানী দিছিলে, আহক আমি সকলোৱে লগ লাগো যে স্কুল বন্ধ কৰি মদ আৰু ড্ৰাগছৰ বেহা চলোৱা এই চৰকাৰখনক আমি উৎখাত কৰি যুৱ প্ৰজন্মৰ সুৰক্ষা দিয়াৰ স্বাৰ্থত আমি আগবাঢ়ি যাব লাগিব। লাগিব নে নালাগিব? আজি হস্পিটেলত যাওক, মানুহৰ যি অৱস্থা, গুৱাহাটী মেডিকেল কলেজত যাওক, বিভিন্ন হস্পিটেলত যাওক, আজি তাৰিখত ভেজাল ঔষধে চানি মাৰি ছাতি ধৰিছে। মানুহে ট্ৰিটমেণ্ট ঠিকেই কৰিছে, কিন্তু মানুহে আজি তাৰিখত ভাল ঔষধ পাবলৈ পোৱা নাই। এওঁলোকক কমিশ্যন লাগে, এওঁলোকক ঔষধৰ কোম্পানীৰ পৰা ভেজাল ঔষধ তৈয়াৰ কৰি হলেও এওঁলোকক কমিশ্যন লাগে। আৰু এটা কথা পাহৰি নাযাব, এই যে কভিডৰ সময়ত আমাক যে বেজীবিলাক দিছিলে, সব মানুহক ভাৰতবৰ্ষত এওঁলোকে দুৰ্বল কৰি পেলাই এওঁলোকে পইচা লাগে কেৱল, এই চৰকাৰক পইচা লাগে। মই সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছো, চেনীৰ দাম 70 টকা হ'ল, ইথানলে আমাৰ গোটেই গাড়ীবিলাক নষ্ট কৰিছে। স্মাৰ্ট মিটাৰৰ কথা ৰাইজে পাহৰি গৈছে। স্মাৰ্ট মিটাৰত ডাইনিং টেবুলত যেতিয়া দুপৰীয়া ভাত খাই চাই পটককে ৰিচাৰ্জটো গুচি যায়, ৰিচাৰ্জটো কৰিবৰ কাৰণে হাতত মানুহৰ গুগল পেত পইচা নাথাকে, হয় নে নহয়? আমি পাহৰি গৈছো। টুল টেক্স গুজৰাটত সোধক, প্ৰাইভেট গাড়ী, কিন্তু গুজৰাটত টুল টেক্স নহয়। আৰু এই গুজৰাটী বনিয়াৰ তেওঁলোকৰ কথাত আমাৰ প্ৰাইভেট টেক্স বিলাক লৈ গাড়ী বিলাকৰ টেক্স ঠিকেই লৈছে, কিন্তু ৰাস্তাৰ গাঁত মেৰামতি কৰিব পৰা নাই। এই চৰকাৰখন সৰ্বত্ৰ বিফল হৈছে নে নাই? মই শেষত আপোনালোকক দীঘলীয়া নকৰি এটা কথা কব বিচাৰিছো, এওঁলোকে হিন্দু মুছলিম নামঘৰ মছজিদ মন্দিৰ বিভাজন ঠিকেই কৰিলে, কিন্তু তেওঁলোকেও গম পাইছে যে তেওঁলোকৰো টেঙা আমাৰো বেছি দিন বিক্ৰী কৰিব নোৱাৰে। সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো যে আমাৰ যিটো লোকসভা নিৰ্বাচন, উপ নিৰ্বাচন হব, এই উপ নিৰ্বাচনত আমাৰ 8টা সমষ্টিত কেৱল যে আপোনালোকে চামগুৰিৰ পৰা ভোট দিলে নহব, আমাক ৰূপহীৰ পৰা অকল ভোট দিলে নহব, লাহৰী ঘাটৰ পৰা দিলে নহব, আমাক গোটেই কেইটা নগাঁও সদৰ, বটদ্ৰৱা, ৰহা, জাগিৰোড প্ৰত্যেকটো সমষ্টিৰ পৰাই আপোনালোকে আমাক ভোট আনি দিব লাগিব। মিতিৰ কুটুম যি আছে সকলোকে আপোনালোকে কওক। সেয়ে মই বুথৰ সভাপতিসকলকো আহ্বান জনাব বিচাৰো, আৰু ইয়াত থকা যিসকল ছাত্ৰ ছাত্ৰী আছে, তোমালোকৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে বছৰি 5 লাখ চাকৰি দিম বুলি কোৱা সেই ফাঁকিবাজ হিমন্ত বিশ্ব শৰ্মাৰ দিনত 42 লাখ ল'ৰা ছোৱালী এমপ্লয়মেণ্ট এক্সচেঞ্জৰ মতে নিবনুৱা বুলি তেওঁলোকে চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম নভৰোৱা ল'ৰা ছোৱালীও কিমান আছে ভগৱান জানে। সেইকাৰণে মই তোমালোকক কৈছো, তোমালোকৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে এইবাৰ সকলোৱে মাৰ বান্ধি ওলাই আহি যে 29ত যদি চৰকাৰ বদলাব লাগে, আমি এতিয়াৰ পৰা সংসদ তৈয়াৰ কৰিব লাগিব নে নালাগিব? লাগিব। সেইকাৰণে সকলোকে মই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি, ৰাজনৈতিক উত্তৰণৰ কামনা কৰি, আপোনালোকে সকলোৱে যাতে এইখন চৰকাৰ, যিখন চৰকাৰে এখন তুলি মানুহক ভালকে দিব পৰা নাই উজনি,
যিখন চৰকাৰে আঁচনিৰ কথা কয় কিন্তু উজনিত 15,000 টকাকৈ দিব নোৱাৰি এওঁলোকে কাজিৰঙাত আকৌ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ মানুহক দি কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোন লাগে বুলি কৈ প্ৰতিবাদ কৰায়। গতিকে মই আপোনালোকক আহ্বান জনাইছো, যিখন চৰকাৰে বিপদত আজি 36 দিনত এখন তুলি ভালকে শিৱসাগৰত দিব পৰা নাই, 15,000 টকা মানুহক দিব পৰা নাই, সাহায্য য'ত চৰকাৰে দিব পৰা নাই, আৰু এইখন চৰকাৰে কয় বাকচ লৈ বানাক্ৰান্তৰ কাৰণে সাহায্য কৰিলে পুলিচ লৈ একাউণ্ট চাব। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো যে যদি আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ একাউণ্টৰ চোৱা মানুহ যদি ওলাই, আপুনি বালিত মূৰ গুজি তত নাপাব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ যদি আজি অসমৰ ৰাইজে যদি উজনিত যদি আজি সাহায্য নিদিলেহেঁতেন চৰকাৰে কি অৱস্থা হলহেঁতেন, এই কথাবিলাক মনত ৰখা ভাল। তেনেকুৱা বেয়া দিন আমালৈ আহি আছে, তেনেকুৱা বেয়া সময় আমালৈ আহি আছে। মাথাউৰি আজি সুশান্ত বৰগোহাঁই কৈছে যে 80% মাথাউৰি এতিয়াও তেওঁলোকে মেৰামতি কৰিব পৰা নাই। চিন্তা কৰক, 80% মাথাউৰি যদি মেৰামতি কৰিব পৰা নাই আৰু এই মাথাউৰিত যদি ব্ৰহ্মপুত্ৰৰ পানীয়ে ধাক্কা দিয়ে তেতিয়াহ'লে কেৱল উজনি নহয়, উজনি নামনি চৰকাৰ হৈ যাব। সেইকাৰণে মই আপোনালোকক কৈছো, এইখন চৰকাৰে চৰকাৰ চলাব নাজানে, এইখন চৰকাৰে কেৱল কমিশ্যন খাব জানে, এইখন চৰকাৰে কেৱল চিণ্ডিকেট চলাব জানে, এইখন চৰকাৰে কেৱল মদ আৰু ড্ৰাগছৰ পেহা কৰিব জানে, আৰু স্কুল বন্ধ কৰি মানুহক হাত কটা আঁচনিৰ কাৰণে মিটিঙলৈ আনি হাৰাশাস্তি কৰিব জানে। সেয়ে আপোনালোকক এই অহা নিৰ্বাচনত সকলোকে সবলভাৱে, কংগ্ৰেছক অকল ভাল পাই নহয়, নিজক যদি ভাল পায় বিজেপি ওপৰাব লাগিব। নিজক ভাল পোৱা এজনেও যাতে বিজেপিক ভোট দিয়ে, অসমখন যাতে আৰু যাতে ৰসতালে নাযায়, তাৰ কাৰণে সকলোকে সংকল্প লবলৈ আহ্বান জনাই মই আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছো। থেংক ইউ।